দৈনিক 30 মিনিট খোজ কঢ়াই আৰোগ্য কৰিব পাৰে আপোনাৰ শৰীৰৰ 5টা ৰোগ। দৈনিক পুৱাৰ সময়ত খোজ কাঢ়িলে শৰীৰৰ বহুতো গুৰুতৰ ৰোগৰ পৰা উপশম পাব পাৰে। কিন্তু এদিন মৰ্ণিং ৱাক কৰি আৰু 3 দিনৰ বাবে বিৰতি লৈ তেন্তে ইয়াৰ পৰা কোনো লাভ নহয়। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যেনেকৈ প্ৰতিদিনে খাদ্য খোৱাৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে শৰীৰৰ অংগবোৰক সুস্থ কৰি ৰাখিবলৈ ব্যায়াম বা খোজ কঢ়াৰ প্ৰয়োজন হয়। যদি আপুনি ব্যায়াম কৰিবলৈ পৰ্যাপ্ত সময় নাপায়, তেন্তে পুৱা 30 মিনিট খোজ কঢ়াৰ ৰুটিন বনাওক আৰু 5টা ৰোগৰ পৰা উপশম পাওক। পুৱা 30 মিনিট খোজ কঢ়াৰ উপকাৰিতা। হৃদযন্ত্ৰ সুস্থ হৈ থাকে। যদি আপুনি পুৱা দৈনিক খোজ কঢ়া অভ্যাস গঢ়ি তোলে, তেন্তে আপোনাৰ শৰীৰৰ বেয়া কলেষ্ট্ৰল হ্ৰাস কৰে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। ৰক্তচাপ নিয়ন্ত্ৰণ। 30 মিনিট খোজ কাঢ়িলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। ওজন হ্ৰাস কৰে। দৈনিক 30 মিনিট খোজ কাঢ়িও আপোনাৰ ওজন বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰে। খোজ কাঢ়িলে কেলৰি নষ্ট হয়। ডায়েবেটিছত খোজ কঢ়াটো উপকাৰী। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে পুৱা কমেও 30 মিনিট খোজ কঢ়া উচিত। গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে। যদি আপুনি গাঁঠিৰ বিষৰ সমস্যাত পৰে, তেন্তে 30 মিনিট খোজ কঢ়াৰ অভ্যাস কৰক। ইয়াৰ ফলত শৰীৰৰ পেশীবোৰ শক্তিশালী কৰি তোলাৰ লগতে গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে। গতিকে আমি আলোচনা কৰা উপায়সমূহ আপোনালোকে অৱলম্বন কৰক আৰু সুস্থ সবল হৈ থাকক। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।